অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি যিসকল মহিলাই নগৰ অঞ্চলত বাস কৰি আছে তেওঁলোকৰ বাবে ভাল খবৰ লৈ আহিছো এই ভাল খবৰ লৈ আহিছো নগৰ অঞ্চলত যিসকল মহিলা এতিয়াও আছে তেওঁলোকৰ বাবে হিমন্ত চৰকাৰে নতুন আকৌ অৰুণোদয় আঁচনি লৈ আহিছে সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি লাভ নকৰা সকলৰ বাবে ডাঙৰ খবৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ শীঘ্ৰে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু বহু মহিলাক সামৰি লোৱা হ'ব এই আঁচনিৰ জৰিয়তে গাঁৱৰ পিছত এইবাৰ নগৰ মহিলা লাভ কৰিব অৰুণোদয়ৰ ধন অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী যোগ্য মহিলাই লাভ কৰিব এই ধন অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ লৈ আহিছো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঘোষণা কৰিছে শীঘ্ৰেই নগৰ অঞ্চলত বাস কৰা মহিলাসকলক প্ৰদান কৰিব অৰুণোদয় আঁচনি আৰু নতুনকৈ এই মহিলাসকলক সামৰি লোৱা হ'ব গাঁৱৰ পিছত এইবাৰ নগৰৰ মহিলাই লাভ কৰিব অৰুণোদয় ধন অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী যোগ্য মহিলা লাভ কৰিব এই ধন আৰু এই ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই